নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দুটা বিভাগত নতুনকৈ পদ ওলাইছে। এইকেইটা গোটেইকেইটা গ্ৰেড 3 আৰু গ্ৰেড 1ৰ পদ হয়। আজি আপোনালোকে গোটেই নটিফিকেশ্যনটো ভালদৰে চালে আপোনালোকে গম পাব কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে, কেনেদৰে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব লাগিব, কোৱালিফিকেশ্যন কি বিচাৰিছে, এপ্লাই ফিজ আছে নে নাই, গোটেইখিনি কথা আপোনালোকে আমাৰ ভিডিঅ'টো কমপ্লিটকৈ চালে আপোনালোকে গম পাব। লগতে যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰো লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। তাৰ যিকোনো এটাত আপোনালোকে জইন হ'লে হ'ল, তাত বিভিন্ন আপডেটসমূহ আমি দি থাকোঁ। আপোনালোকে বলক আমাৰ আজিৰ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। প্ৰথম যিটো নটিফিকেশ্যন আহিছে সেইটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ 212টা আপোনালোকৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ ভেকেঞ্চি মুকলি হৈছে। ইয়াত যিসকলে ডিপ্ল'মা কৰিছে তেওঁলোকৰ কাৰণেও আপোনালোকৰ পদ থাকিব। এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে 45টা পদ আছে, আন ৰিজাৰ্ভৰ কাৰণে 5টা, এছ টিৰ কাৰণে 7টা, এছ টি প্লেনৰ কাৰণে 5টা, এছ টি হিলৰ কাৰণে 4টা, OBC সকলৰ কাৰণে 24টা। পে' স্কেলটো আপোনালোকৰ 30,000 টকাৰ পৰা 1,10,000 টকা হ'ব। গ্ৰেড পে' 12,700 টকা থাকিব। এজ লিমিটটো 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। লগত ইয়াত আপোনালোকৰ বেচেলৰ ডিগ্ৰী অফ ইঞ্জিনিয়াৰিং কৰাসকলে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে 7টা পোষ্ট আছে। ইয়াত আপোনালোকৰ আন ৰিজাৰ্ভৰ কাৰণে 5টা, এছ টি প্লেনৰ কাৰণে 1টা আছে, এছ টি হিলৰ কাৰণে নাই, OBC সকলৰ কাৰণে 1টা আছে। দৰমহা স্কেলটো আপোনালোকৰ 30,000 টকাৰ পৰা 1,10,000 টকা হ'ব। আপোনালোকৰ 12,700 টকা আপোনালোকৰ গ্ৰেড পে' আপোনালোকক প্ৰদান কৰা যাব আৰু আপোনালোকৰ পে'মেণ্টটো হ'ব 4। আৰু ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে যিহেতুকে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। লগতে আপোনালোকে বেচেলৰ ডিগ্ৰী কৰাসকলে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে নেক্সট যিটো ভেকেঞ্চি আছে, ইয়াত 160টা ভেকেঞ্চি আছে। আন ৰিজাৰ্ভৰ কাৰণে 88টা, এছ টিৰ কাৰণে 15টা, এছ টি প্লেনৰ কাৰণে 20টা, এছ টি হিলৰ কাৰণে 7টা, OBC সকলৰ কাৰণে 22টা। আৰু পে' স্কেল আপোনালোকৰ 14,000 টকাৰ পৰা 70,000 টকা হ'ব। 8,700 টকা আপোনালোকৰ গ্ৰেড পে' হ'ব। এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ যিসকলে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং কৰিছে, অৰ্থাৎ 3 বছৰীয়া পলিটেকনিক কৰিছে, তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ যিহেতুকে যদি আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফাললৈ চাবলৈ যায়, কেণ্ডিডেটসকল পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, মানে PRCখন লাগিব। আৰু আপোনালোকৰ বয়সৰ সময়সীমাটো 5 বছৰ এছ টি সকলে এজ ৰিলেক্সেশ্যন পাব, 3 বছৰ OBC সকলে, আৰু PWD সকলে 10 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা ইয়াত প্ৰদান কৰিছে। যিহেতুকে আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ ফালে চাবলৈ যায়, জেনেৰেল আৰু EWS সকলে 297.20, OBC সকলে 197.20, ST BPL আৰু PWD সকলে 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকৰ অনলাইন মাধ্যমতে হ'ব। আপোনালোকে ৰুপে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ থ্ৰুতে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। ইয়াৰ ষ্টাৰ্টিং ডেট আবেদনৰ 15 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 14 মে' পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ষ্টাৰ্টিং ডেট আপোনালোকৰ ছাবমিশ্যন অনলাইন এপ্লাই 23 এপ্ৰিল 2025 আৰু আপোনালোকৰ লাষ্ট ডেট আপোনালোকৰ অনলাইন এপ্লাই 16 মে' 2025 থাকিব। আবেদনটো অনলাইন মাধ্যমত হ'ব, আপোনালোকে কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিছোঁ। নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো হৈছে ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আছাম। ইয়াত আপোনালোকৰ লাষ্ট ডেট 20 এপ্ৰিল আৰু ইয়াত আপোনালোকৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা 14টা ইনস্পেক্টৰ অফ লিগেল মেটেৰিয়েল পোষ্টৰ কাৰণে আপোনালোকৰ মেট্ৰলজি পোষ্টৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি মুকলি হৈছে। ইয়াত আপোনালোকৰ পোষ্ট আছে 14টা, আন ৰিজাৰ্ভৰ কাৰণে 7টা, OBC সকলৰ কাৰণে 3টা, এছ টিৰ কাৰণে 2টা, এছ টি প্লেনৰ কাৰণে 1টা, এছ টি হিলৰ কাৰণে 1টা। দৰমহাটো হ'ব আপোনালোকৰ 22,000 টকাৰ পৰা 97,000 আৰু গ্ৰেড পে' হ'ব 9,400ৰ। আপোনালোকৰ পে' স্কেলটো পাব, স্কেলটো সেইটো ধৰণৰ হ'ব। আৰু ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, আপোনালোকে গৈ ভিজিট কৰিব পাৰে, নহ'লে আপোনালোকে আবেদন তাৰ থ্ৰুৰেদিও কৰিব পাৰে। আৰু ইয়াৰ আবেদন কৰিবৰ কাৰণে আপোনালোকে স্থায়ী বাসিন্দা অসমৰ হ'ব লাগিব। লগতে বয়সৰ সময়সীমাটো 21 পৰা 38 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আবেদনৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, আপোনালোকে গৈ তাতো ভিজিট কৰি জইন হৈ ল'ব পাৰে। এছ টি সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ, PWBD কেণ্ডিডেটসকলে 10 বছৰ পাব। লগতে আপোনালোকৰ ইয়াত আবেদন কৰিবৰ কাৰণে বেচেলৰ ডিগ্ৰী ছায়েন্সৰ উইথ ফিজিক্স ছাবজেক্ট থকা হ'ব লাগিব, নহ'লে আপোনালোকে ইঞ্জিনিয়াৰিং কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব।
লগতে এমপ্লয়মেণ্ট এক্সেছন ৰেজিষ্ট্ৰেশ্যন থকাটো আপোনালোকৰ কম্পালচৰি হয়। এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো আপোনালোকৰ জেনেৰেলসকলে 297.20, OBC MOBC সকলে 197.20, ST SC BPL আৰু PWD সকলে 47.20 আপোনালোকে পে' কৰিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমতে কৰিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, গোটেইখিনি ডিটেইলছ আপোনালোকে তাত এবাৰ পঢ়ি চালে গোটেইখিনি গম পাব। ইয়াৰ আবেদনৰ ষ্টাৰ্টিং হৈছে আপোনালোকৰ 21 মাৰ্চৰ পৰা, লাষ্ট ডেট 20 এপ্ৰিল পৰ্যন্ত পদকেইটাৰ বাবে আবেদন চলি থাকিব। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ লাগিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰক, যাতে আপোনালোকে এনেকুৱা ধৰণৰ জব আপডেটসমূহ অতি সহজতে সকলোতকৈ আগত আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাৰ যিকোনো এটাত জইন হৈ ল'ব পাৰে। তাত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ লগতে বিভিন্ন ধৰণৰ আপডেটসমূহ পাই থাকিব। আজিলৈ মানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ মানে ধন্যবাদ।